মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ ইংৰাজী গ্ৰামাৰত থকা প্ৰনাউনৰ বিষয়ে। প্ৰনাউন অসমীয়াত কয় সৰ্বনাম পদ। তো এতিয়া আমি জানিম সৰ্বনাম পদ কি, প্ৰনাউন কি, প্ৰনাউনৰ প্ৰকাৰ কি আৰু ইয়াৰ এক্সাম্পলনো কি। গোটেইসমূহ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক ক'বলৈ গৈ আছোঁ, শিকাবলৈ গৈ আছোঁ। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিবা। ঠিক আছে, চোৱা প্ৰনাউন কাক বোলে, প্ৰনাউননো কি হয়। নাউনৰ সলনি ব্যৱহাৰ হোৱা পদকে বা ৱৰ্ডক প্ৰনাউন বোলে। নাউনৰ সলনি ব্যৱহাৰ হোৱা পদকে বা ৱৰ্ডক প্ৰনাউন বোলে। যেনে আই, হি, চি, হু, দিছ এটচেট্ৰা। ঠিক আছে, এইসমূহ হ'ল এক্সাম্পল প্ৰনাউনৰ। ঠিক আছে, এতিয়া আমি জানিম প্ৰনাউন কেই প্ৰকাৰ আৰু কি কি। প্ৰনাউন কেই প্ৰকাৰৰ হয় আৰু কি কি হয়। ঠিক আছে, প্ৰনাউন ৮ প্ৰকাৰৰ। কিমান প্ৰকাৰৰ আছে প্ৰনাউন? ৮ প্ৰকাৰ। যেনে কি কি আছে প্ৰকাৰসমূহ গোটেইসমূহ আমি জানিম, এক্সাম্পলৰ সৈতে জানিম। প্ৰথমতে আছে পাৰ্চনেল প্ৰনাউন। প্ৰনাউনৰ প্ৰকাৰৰ ভিতৰত প্ৰথমতে আছে পাৰ্চনেল প্ৰনাউন। পাৰ্চনেল প্ৰনাউনসমূহ কি কি, ইয়াৰ এক্সাম্পল কি কি আছে? আই, হি, চি, ইউ, ইট, উই, দে এটচেট্ৰা। এইসমূহ হ'ল পাৰ্চনেল প্ৰনাউন। ঠিক আছে, এতিয়া ২ নম্বৰত আছে পজেচিভ প্ৰনাউন। পজেচিভ প্ৰনাউনৰ এক্সাম্পলসমূহ কি কি হয়? মাইন, ইয়ৰ্ছ, হিজ, হাৰ্ছ, আৱাৰ্ছ, দেয়াৰ্ছ। এইসমূহ হ'ল পজেচিভ প্ৰনাউন। এতিয়া আমি জানিম ৩ নম্বৰত থকা ৰিফ্লেক্সিভ প্ৰনাউন। ৩ নম্বৰত আছে ৰিফ্লেক্সিভ প্ৰনাউন। ৰিফ্লেক্সিভ প্ৰনাউননো কি কি হয়? এক্সাম্পল মাই চেল্ফ, ইয়ৰ চেল্ফ, হিম চেল্ফ, হাৰ চেল্ফ, ইট চেল্ফ, আৱাৰ চেল্ফছ, ইয়ৰ চেল্ফছ, দেম চেল্ফছ। এইসমূহ হ'ল ৰিফ্লেক্সিভ প্ৰনাউন। এতিয়া ৪ নম্বৰত আছে ৰিলেটিভ প্ৰনাউন। ৰিলেটিভ প্ৰনাউনৰ এক্সাম্পলসমূহ হ'ল হু, হুম, হুজ, হুইচ, ডেট। এইসমূহ হ'ল ৰিলেটিভ প্ৰনাউন। ৫ নম্বৰত আছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন। ডেমনষ্ট্ৰেটিভ প্ৰনাউনত কি কি আছে? দিছ, ডেট, দিজ, দোজ। এইসমূহ হ'ল ডেমনষ্ট্ৰেটিভ প্ৰনাউন। এতিয়া ৬ নম্বৰত আছে ইনডেফিনাইট প্ৰনাউন। ইনডেফিনাইট প্ৰনাউনসমূহ কি কি হয়? এনিৱান, চামৱান, বোথ, ফিউ, অল, এনি। ৭ত আছে ইণ্টাৰগেটিভ প্ৰনাউন। ইণ্টাৰগেটিভ প্ৰনাউন এটা প্ৰকাৰ হয় প্ৰনাউনৰ। তো ইয়াৰ এক্সাম্পল কি? হু, হুম, হোৱাট, হুইচ, হুজ। ৮ নম্বৰত আছে, শেষত আছে ৰিচাইপ্ৰকেল প্ৰনাউন। ৰিচাইপ্ৰকেল প্ৰনাউনৰ এক্সাম্পলসমূহ হ'ল ইচ আদাৰ, ওৱান আনাদাৰ। তো এই ভিডিঅ'টোৰ মাধ্যমৰ পৰা তোমালোকে শিকিলা যে প্ৰনাউননো কি হয়, প্ৰনাউনৰ প্ৰকাৰসমূহ কি কি আৰু ইয়াৰ লগতে ইয়াৰ এক্সাম্পলসমূহ কি কি, গোটেইসমূহ শিকিলা। ধন্যবাদ।